নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যদি আমি কৰবালৈ গৈ থকা অৱস্থাত সেয়া গাড়ীৰে হোক খোজকাঢ়ি হোক বিশেষকৈ কোনো শুভ কৰ্মত গৈ থকা অৱস্থাত যদি সন্মুখেদি মেকুৰী পাৰ হৈ যায় তেন্তে সেই ঘটনাটো আমাৰ কাৰণে শুভ নে অশুভ বন্ধুসকল আপোনালোকে নিশ্চয় শুনিবলৈ পায় যদি মেকুৰী সন্মুখেদি পাৰ হৈ যায় তেন্তে তাক সদায় অশুভ বুলি গণ্য কৰা হয় সকলো মেকুৰীৰ ক্ষেত্ৰত কিন্তু সেই ধাৰণাটো প্ৰযোজ্য নহয় শাস্ত্ৰ অনুসৰি কোৱা হৈছে যদিহে কলা মেকুৰীয়ে আপুনি ক'ৰবালৈ গৈ থকা অৱস্থাত আপোনাৰ ৰাস্তাৰ সন্মুখেদি পাৰ হৈ যায় তেন্তে আপোনাৰ শুভ কৰ্মত বাধা উৎপন্ন হ'ব পাৰে কামত অসফলতা লাভ হ'ব পাৰে আপোনাৰ কিবা ক্ষতি হ'ব পাৰে বা বেয়া খবৰো আপুনি লাভ কৰিব পাৰে বন্ধুসকল কিয় কোৱা হৈছে প্ৰথম কথা হ'ল কলা মেকুৰী হৈছে ৰাহুৰ প্ৰতীক ৰাহু হৈছে নেগেটিভ এনাৰ্জিৰ প্ৰতীক ৰাহু হৈছে আমাৰ জীৱনৰ সমস্যাৰ কাৰক দুখৰ কাৰক ডিপ্ৰেছনৰ কাৰক টেনচনৰ কাৰক বাধাৰ কাৰক গতিকে কলা মেকুৰীৰ গাটো সেই ৰাহুৰ নেগেটিভ এনাৰ্জি থাকে গতিকে যদি আপুনি কোনোবা শুভ কামত ওলাই যায় আৰু সন্মুখেদি কলা মেকুৰী পাৰ হৈ গুচি যায় সেয়া লাগে আপুনি গাড়ীতে থাকক বাছতে থাকক বাইকত থাকক বা খোজকাঢ়ি গৈ থকা অৱস্থাতে হওক তেন্তে আপোনাৰ কাৰ্যত বাধা উৎপন্ন হ'ব পাৰে বিশেষকৈ কামত অসফলতাৰ সন্মুখীন হ'ব পাৰে যিজন ব্যক্তিক লগ কৰিব গৈছে সেই ব্যক্তিজনে লগ নাপাবও পাৰে কামত কোনোবা বাধা উৎপন্ন কৰিব পাৰে বা যাত্ৰাপথত আপোনাৰো কিবা কষ্ট হ'ব পাৰে ক্ষতি হ'ব পাৰে দুৰ্ঘটনাও হ'ব পাৰে কিন্তু বন্ধুসকল সকলো ক্ষেত্ৰতে সেই নিয়মটো প্ৰযোজ্য নহয় যদিহে আপুনি গৈ থকা অৱস্থাত কলা মেকুৰীয়ে বাওঁফালৰ পৰা সোঁফালে মেকুৰীটো পাৰ হৈ যায় তেন্তে তাকহে অশুভ বুলি কোৱা হৈছে অৰ্থাৎ আপোনাৰ বাওঁ হাতৰ পৰা যদি মেকুৰীটো কলা মেকুৰীটো সোঁফালে যাত্ৰা কৰে তেন্তে তাকহে অশুভ বুলি কোৱা হৈছে আৰু যদি সোঁফালৰ পৰা বাওঁফালে গুচি যায় তেন্তে সেই ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় বুলি কৈছে শাস্ত্ৰত বন্ধুসকল যদি আপুনি ক'ৰবাত গৈ থকা অৱস্থাত এই ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেন্তে আমি কি কৰিব লাগে বন্ধুসকল যদিহে ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডে মেকুৰীটো পাৰ হৈ যায় তেন্তে আপুনি চিন্তাৰ কোনো কাৰণ নাই কিন্তু বাওঁফালৰ পৰা যদি সোঁফালে মেকুৰীটো পাৰ হৈ যায় তেন্তে কিন্তু আপোনাৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগে প্ৰথম কথাটো হ'ল যে আমি মা দুৰ্গাৰ মন্ত্ৰত জপ কৰিব লাগে 3 বাৰ যদি আমি এনে ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ যাত্ৰাৰ পথত ওম সৰ্বমংগলে মাংগল্যে শিৱে সৰ্বাধ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে এই মন্ত্ৰটো আপোনালোকে 3 বাৰ জপ কৰিব পাৰে বা গণেশ দেৱতাৰ যিকোনো মন্ত্ৰ জপ কৰিব পাৰে যিহেতু গণেশ হৈছে বিঘ্নহৰ্তা যিকোনো ধৰণৰ বিঘিনি তেওঁ দূৰ কৰিব পাৰে গতিকে গণেশ দেৱতাৰ যিকোনো মন্ত্ৰ জপ কৰিব পাৰে সেই মন্ত্ৰটো হৈছে ওম বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভা নিৰ্বিঘ্নম কুৰুমে দেৱ সৰ্বকাৰ্যেষু সৰ্বথা এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে বা আপোনালোকে হাৱাতে আপোনালোকে স্বস্তিক অংকন কৰিব এনেকৈ স্বস্তিক অংকন কৰিব 3 বাৰ এনেকৈ হাৱাতে 3 বাৰ স্বস্তিক অংকন কৰিব এনেকৈ অংকন কৰিব 3 বাৰ এনেদৰে স্বস্তিক অংকন কৰি পুনৰ যাত্ৰা কৰিব স্বস্তিকটোক যাতে আপোনালোকে উল্টাকৈ নবনায় সেইটো কথা আপোনালোকে ধ্যান ৰাখিব আপোনালোকে হাৱাতে স্বস্তিক বনাব এনেকৈ 4টা ডট দিব মাজত এনেদৰে 3 বাৰ স্বস্তিক বনাই পুনৰ আপোনালোকে যাত্ৰা কৰিব বা আপোনালোকে 3 খোজ পিছলৈ আহিব পাৰে বা অলপ দেৰি ৰৈ দিবও পাৰে বা আপোনালোকে আৰু এটা কাম কৰিব পাৰে আপোনালোকে এটা ৱৰ্ড ক'ব পাৰে 3 বাৰ সেই ৱৰ্ডটো হৈছে বিলায়ে গমনে শুদ্ধি বিলায়ে গমনে শুদ্ধি এই ৱৰ্ডটো 3 বাৰ ক'ব পাৰে তাৰপিছত যদি আপোনালোকে যাত্ৰা কৰে তেন্তে সেই যাত্ৰাত আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয় কষ্ট নহয় কামো সফল হয় কামত কোনো ধৰণৰ বাধা উৎপন্ন নহয় কেৱল আপোনালোকে মেকুৰী পাৰ হৈ গ'লেই মনতে সংশয় পালি নল'ব যে আমি ভাল কামত ওলাই আহিছোঁ এইটো বেয়া অশুভ লক্ষণ বেয়া লক্ষণ গতিকে আমাৰ কাৰ্য চাকে সফল নহ'ব তেনে ধৰণৰ কথা নহয় বন্ধুসকল কেৱল কলা মেকুৰীৰ ক্ষেত্ৰতে এই নিয়মটো বিশেষকৈ প্ৰযোজ্য
তাকো যদিহে কলা মেকুৰীটো আমাৰ ৰাস্তাৰ বাওঁফালৰ পৰা সোঁফালে যাত্ৰা কৰে সেই ক্ষেত্ৰতহে কামত বাধা উৎপন্ন হোৱাৰ কামত বিফলতাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা দিয়ে আৰু সেই ক্ষেত্ৰত আমি কি উপায় কৰিব লাগে অলৰেডি মই আপোনালোকক কৈছোঁ সেই উপায়কেইটা আপোনালোকে কৰি নিজৰ যাত্ৰাত যদি আপোনালোকে যায় আপোনালোকে চাব যে আপোনালোকৰ সকলো কাম সুকালমে সম্পন্ন হ'ব বা যাত্ৰা পথৰ বিঘিনি বা কষ্টও নাইকিয়া হৈ যাব গতিকে মেকুৰী পাৰ হৈ গ'লে আপোনালোকে মনত কোনো ধৰণৰ সংশয় নাৰাখিব বন্ধুসকল তাৰোপৰি মেকুৰীৰ পৰা আমি বিভিন্ন ধৰণৰ ভাল বেয়া লক্ষণো জানিব পাৰোঁ যদিহে আপোনাৰ ঘৰত বাৰে বাৰে মেকুৰী আহে ক'ৰবাৰ পৰা কাৰোবাৰ পোহনীয়া মেকুৰী যদি বাৰে বাৰে আপোনাৰ ঘৰলৈ আহে ক'ৰবাৰ পৰা মেকুৰী আহে যদি আপোনাৰ ঘৰলৈ তেন্তে আপোনাৰ ঘৰত কিন্তু সমস্যা হ'ব পাৰে বিশেষকৈ আপোনাৰ ঘৰৰ ৰোগ ব্যাধি হ'ব পাৰে ঘৰত কাজিয়া হ'ব পাৰে ঘৰৰ ব্যক্তিসকলৰ মন নিমিলা হ'ব পাৰে এনে ধৰণৰ অশুভ সংকেত আহিব পাৰে আপোনাৰ ঘৰলৈ যদিহে আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি দিয়ে তেতিয়াও কিন্তু ঘৰখনৰ কাৰণে ভাল নহয় বন্ধু তেতিয়াও সেই ঘৰখনত আৰ্থিক সমস্যা ৰোগ ব্যাধিৰ সমস্যা হ'ব পাৰে তাৰোপৰি যদি আপোনাৰ ঘৰত মেকুৰীয়ে কাজিয়া কৰে ৰাতি মেকুৰীয়ে কান্দে তেতিয়া কিন্তু ঘৰখনৰ ব্যক্তিসকলৰ বেয়া দিন আহিব পাৰে বিশেষকৈ ঘৰৰ মুখ্য ব্যক্তিজনৰ কোনো ধৰণৰ ৰোগ হ'ব পাৰে দুৰ্ঘটনা হ'ব পাৰে সমস্যা হ'ব পাৰে বা তেওঁলোকৰ আৰ্থিক হানি হ'ব পাৰে বা কোনো বেয়া খবৰ তেওঁলোকে লাভ কৰিব পাৰে বন্ধুসকল এইদৰে মেকুৰীৰ বিভিন্ন লক্ষণৰ পৰা আমাৰ বহুতো ভাল বেয়া সংকেত আমি জানি ল'ব পাৰোঁ বন্ধুসকল এইদৰে বিভিন্ন মেকুৰীৰ লক্ষণৰ পৰা বিভিন্ন ধৰণৰ ভাল বেয়া সংকেত আমি লাভ কৰিব পাৰোঁ বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদি যাত্ৰাৰ পথত আমাৰ সন্মুখেদি মেকুৰী পাৰ হৈ যায় তেন্তে সেয়া আমাৰ কাৰণে শুভ নে অশুভ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ